এটা ভিডিঅ' আকাৰে কেনেকুৱা ধৰণৰ পৰীক্ষা আহে বা কি সিলেবাছ হয় গোটেইখিনি বস্তু জনাই দিওঁ তেতিয়া সবৰে হেল্প হ'ব আৰু মই এতিয়া মই নিজে কেনেকৈ মানে ফাৰ্ষ্ট এটেম্পটতে গোটেইবিলাক বেংকিং এক্সাম কোৱালিফাই কৰিছিলোঁ আৰু মানে মই কোনো কোচিঙো লোৱা নাই অকল ইউটিউবৰ পৰা চাই পঢ়িছিলোঁ আৰু কিছুমান সোৰ্স আছে সেই সোৰ্সবিলাকৰ পৰা চাই পঢ়িছিলোঁ সো সেইবিলাক কেনেকৈ চাব লাগে কেনেকৈ মানে স্মাৰ্টলি গেমটো খেলিব লাগে এতিয়া পঢ়াৰ বহুত টাইম পঢ়ি থাকে কিন্তু হ'লেও জব নাপায় কাৰণ কিয় জব পোৱাৰ ক্ষেত্ৰত কথাটো বেলেগ হৈ যায় ইয়াতে তোমালোকৰ মানে বোৰ্ড এক্সাম নহয় যে পুৰা পঢ়িলোঁ তাৰপিছতে গৈ পেলাই আমি পৰীক্ষাত লিখি আহিম সেনেকুৱা নহয় ইয়াত যোনে স্মাৰ্টলি খেলিব সিয়ে পাব গতিকে সেইবিলাক বস্তু তোমালোকক জনাম কেনেকৈ পঢ়িব লাগে তাৰ লগতে পেটাৰ্ণবিলাক কম গতিকে ভিডিঅ'টো একদম লাষ্টলৈকে চাব আৰু আৰম্ভণিতে কৈ থওঁ কোনোবাই যদি তোমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া কাৰণ এতিয়া মই এনেকুৱা ধৰণৰ বহুত ভিডিঅ' এই চেনেলটোত মই দি থাকিম আৰু এতিয়াৰ পৰা ঠিক আছে সো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সো আৰম্ভণিতে জনাই থওঁ ভিডিঅ'টোত কি কণ্টেণ্ট থাকিব কেনেকুৱা ধৰণৰ এক্সাম হয় তাৰপিছতে এক্সামৰ লেভেল কেনেকুৱা পেটাৰ্ণ কি হয় কেনেকুৱা ধৰণৰ চিলেবাছ আহে পৰীক্ষাত তাৰোপৰি কি কিতাপ পঢ়িব লাগে কি ষ্টাডি মেটেৰিয়েল পঢ়িব লাগে সো গোটেইখিনি বস্তু এই ভিডিঅ'টোত তোমালোকে পাই যাবা সো আৰম্ভ কৰিছোঁ ডিফাৰেণ্ট বেংকিং এক্সাম এতিয়া এটা কথা মন কৰিবা তোমালোকে যেতিয়া বেংকিং এক্সামৰ কাৰণে পঢ়া চিলেবাছ তাৰ এটাই হয় সব যিয়ে এক্সাম নহ'লে সেয়া লাগিলে IBPS SBI যি বেংকৰে নহওক সব বেংকৰে চিলেবাছ খালি এটাই ঠিক আছে সো গতিকে এবাৰ যদি তোমালোকে 3 মাহ 4 মাহ টাইম দিয়া বা যাৰ বুজিবলৈ অলপ টাইম লাগে সি যদি মেক্সিমাম 6 মাহ টাইম দিয়ে এবাৰ 6 মাহ অকল কোৰ্সটো যদি একবাৰ ভালদৰে পঢ়ি লয় মানে যোনে এতিয়ালৈকে প্ৰিপাৰেচন কৰা নাই তেওঁলোকৰ কথা কৈছোঁ 6 মাহত যদি কমপ্লিট কোৰ্সটো থিওৰি প্ৰেক্টিছ কৰি শেষ কৰি লয় তাৰপিছত সি যিকোনো বেংকিং এক্সামে কোৱালিফাই কৰিব পাৰিব কাৰণ সবৰে চিলেবাছ একেই গতিকে এটাৰ পিছত এটা দি থাকিব পাৰিব আৰু বেংকিং এক্সামত এটা ভাল হয় মানে এক বছৰতে 3টা 4টা মান এক্সাম হয় বেলেগৰ কাৰণে সব বেলেগ বেংকৰ কাৰণে সেইটো তোমালোকৰ হাতত অপচন থাকে এবছৰ যদি নহয় অহা বছৰ আকৌ সেম হ'ব 3টা 4টা মান এক্সাম হ'ব গতিকে মানে ৰেগুলাৰলি হৈ থাকে গতিকে এটোত যদি একবাৰ কোনোবাই ভালদৰে পঢ়ি লয় তাৰ মানে জব পোৱাটো নিশ্চিত আৰু গতিকে কেনেকৈ আগবাঢ়িব লাগে বস্তুবিলাক দেখাম এতিয়া ফাৰ্ষ্ট ডিফাইন বেংকিং এক্সাম কেনেকুৱা বেংকিং এক্সাম হয় সেইটো জানিব লাগে এতিয়া এটা আছে মই গোটেইকেইটাৰ নাম কৈ দিম এটা আছে IBPS ক্লাৰ্ক ঠিক আছে এটা আছে ফাৰ্ষ্ট ক্লাৰ্ক লেভেলৰ এটা কথা কৈছোঁ IBPS ক্লাৰ্ক এটা আছে তোমাৰ IRB ক্লাৰ্ক IRB মানে গ্ৰামীণ বেংক মই গোটেইখিনি কথা ডিছকাছ কৰিম এটা আছে SBI ক্লাৰ্ক এটা আছে RBI ত সেইটো পোষ্ট এছিষ্টেণ্ট বুলি কয় তাৰ লগতে আৰু কিবা কিবি মানে সেম মানে ধৰক গভৰ্ণমেণ্ট এক্সামে হয় সেম চিলেবাছৰে সব আৰু ওলাই LIC এছিষ্টেণ্ট বা নাবাৰ্ড এছিষ্টেণ্ট ঠিক আছে এনেকুৱা ধৰণৰ ক্লাৰ্ক লেভেলৰ এক্সাম হয় এতিয়া IBPS ক্লাৰ্ক এক্সামটো বছৰত এবাৰ হয় সেই এক্সামটো পাছ কৰিলে আপোনালোকে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট বেংকবিলাকত জব পায় এতিয়া কেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট বেংকত জব পায় নেশ্যনেল বেংকবিলাকত নেশ্যনেল বেংক আমাৰ ভাৰতত 12টা নেশ্যনেল বেংক আছে নেশ্যনেল বেংক মানে ধৰক মই এক্সাম্পল কৈ দিছোঁ যেনে SBI PNB বেংক অফ বৰোডা কানাড়া বেংক তাৰপিছতে বেংক অফ ইণ্ডিয়া এইবিলাক সো এনেকুৱা 12টা নেশ্যনেল বেংক আছে সেই IBPS ক্লাৰ্ক এক্সামটো পাছ কৰিলে আপোনালোকে এই 12টা নেশ্যনেল বেংকৰ ভিতৰত এটাত জব পাব ঠিক আছে এতিয়া কোনটোত জব পাব কেনেকৈ ডিচাইড হয় নম্বৰটো চাই পেলাই ধৰক PNBটো বেছি ভাল বেলেগতকৈ সো PNBত যদি আপুনি বেছি নম্বৰ পায় PNBত পাব তাৰ কম নম্বৰ পালে নেক্সটটোত পাব সেনেকৈ IBPSৰ পৰা নেশ্যনেল বেংকত পায় কিন্তু IBPS ক্লাৰ্কৰ পৰা SBIত নাপায় কিন্তু SBI কি কৰে সদায় SBI মানে নিজৰ পৰীক্ষা নিজে পাতে গতিকে SBI ক্লাৰ্কটো পাছ কৰিলে আপোনালোকে SBIত জব পাব সেইটোৱে মানে 12টা নেশ্যনেল বেংক আছে যে ইণ্ডিয়াত সো তাৰ ভিতৰত IBPS ক্লাৰ্ক পাছ কৰিলে 11টা নেশ্যনেল বেংকৰ ভিতৰত এটাত পাব ঠিক আছে কাৰণ SBI এটা এক্সট্ৰাকৈ নিজে এক্সাম পাতে এতিয়া RRB ক্লাৰ্ক কি হয় RRB মানে আমাৰ অসমত যোনটো অসম গ্ৰামীণ বিকাশ বেংক আছে সেইটো RRB মানে ৰিজনেল ৰুৰেল বেংক মানে ইণ্ডিয়াৰ সব ষ্টেটতে তেনেকৈ মানে গ্ৰামীণ বেংকবিলাক আছে সো RRB মানে হ'ল সেই গ্ৰামীণ বেংকত জব পোৱাটো ঠিক আছে যেনেকৈ অসমত আসাম গ্ৰামীণ বিকাশ বেংক RBI এছিষ্টেণ্ট RBIটো জানেই মানে সব বেংকৰে বাপ হয় সো LIC এছিষ্টেণ্ট নাবাৰ্ড LIC তেনেকৈ ওলায় LIC এছিষ্টেণ্ট ঠিক তেনেকৈ নাবাৰ্ডো ওলায় নাবাৰ্ড এছিষ্টেণ্টটো ওলায় নাবাৰ্ড মানে কি হয় মই কৈ থওঁ
যেনেকৈ RBI হ'ল গোটেই সব বেংকবিলাক ৰেগুলেশ্যন কৰে, সব বেংকবিলাকৰ ওপৰত নিয়ম উলিয়ায় RBI, ঠিক আছে। RBI কোনো পাব্লিকৰ লগত ডিল নকৰে, RBI সব বেংকবিলাকৰ ওপৰত নিয়ম উলিয়ায়। ঠিক তেনেকৈ NABARD এটা অৰ্গেনাইজেশ্যন আছে, NABARD অৰ্গেনাইজেশ্যনটো কাম হ'ল সব IRB বিলাক ৰেগুলেট কৰা, IRB বিলাক চাই মানে। NABARD মানে হ'ল নেশ্যনেল এগ্ৰিকালচাৰ বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট। তো তেনেকুৱা মানে IRB মানে হ'ল এই গ্ৰামীণ বেংকবিলাক যোনবিলাক সেইবিলাক ৰেগুলেট কৰে NABARDে। তো NABARDো এটা ৰেগুলেটৰী বডিয়ে হয়, NABARDত জব পালেও ভাল হয়, কাৰণ RBI আৰু NABARDত জব পালে ভাল, কাৰণ পাব্লিকৰ লগত কোনো ডিল কৰি থাকিব নালাগে, ৱৰ্ক লাইফটো অলপ ভাল হয়। এতিয়া এইখিনি হৈ গ'ল ক্লাৰ্ক লেভেলৰ এক্সামবিলাক হৈ গ'ল, আৰু এই গোটেইবিলাকৰে চিলেবাছ ছেইম হয় সব এক্সামৰে। গতিকে আপুনি যদি একবাৰ ভালদৰে পঢ়ি লয়, বছৰটোত কিমানটা আপোনাৰ হাতত অপশ্যন থাকে চাওকচোন, 5টা। গতিকে 5টা অপশ্যন থাকে, ঠিক আছে। নেক্সট আহিল অফিচাৰ লেভেলৰ যোনবিলাক এক্সাম, IBPS PO হয়। PO যোনবিলাক, PO মানে আপোনাৰ স্কেল 1 অফিচাৰটো বেংকত, RRB PO, SBI PO, এইকেইটা বছৰটোত এইখিনি এক্সামো হয়, এইখিনি এক্সামো হয়। ঠিক তেনেকৈ RBIৰ কাৰণে কোনো PO এক্সাম নহয়, আৰু LIC এইবিলাকৰ কাৰণে NABARD গ্ৰেড A এক্সামটো হয়, তাত অলপ চিলেবাছটো বেলেগ হয়, গতিকে বেংকিঙতকৈ অকণমান বেছি পঢ়িব লাগে আৰু, কিন্তু এইকেইটা বেংকিঙৰ চিলেবাছ। গতিকে IBPS PO হ'লে নেশ্যনেল বেংকবিলাকত PO পাব, RRB PO হ'লে RRBত, SBI হ'লে SBIত, আৰু এই গোটেইখিনি এক্সাম এক বছৰত হৈয়ে থাকে। গতিকে একবাৰ ভালদৰে পঢ়ি ল'লে অপশ্যন বহুত থাকে। এতিয়া এক্সাম লেভেলটোৰ ওপৰত ডিছকাছ কৰিম, এক্সাম লেভেল কেনেকুৱা হয়। তো এতিয়া আমি চাম এক্সাম লেভেলবিলাক, এক্সাম লেভেলবিলাক কেনেকৈ হয়। এতিয়া সব এক্সামতে প্ৰিলিমছ আৰু মেইনছ হ'বই, প্ৰিলিমছ আৰু মেইনছ, ঠিক আছে। সব এক্সামতে, সেয়া লাগিলে ক্লাৰ্কে হওক বা POই হওক, প্ৰিলিমছ আৰু মেইনছ হ'বই। যদি আপুনি PO এক্সাম দিব বিচাৰে, তেতিয়া এটা ইণ্টাৰভিউ ৰাউণ্ডো হয়, লাষ্টৰ ৰাউণ্ডটো ইণ্টাৰভিউ ৰাউণ্ডটো পাৰ্চনেল ইণ্টাৰভিউ মাতে মানে। এনেই সব এক্সামতে প্ৰিলিমছ মেইনছ হ'বই। ক্লাৰ্ক এক্সামত কি হয়, প্ৰিলিমছ আৰু মেইনছ হয়, আৰু PO এক্সামত প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ হয়। ক্লাৰ্ক মানে হ'লে মানে মেইনছ পাছ কৰিলে আপুনি জব পাই যাব, ইণ্টাৰভিউ দিব নালাগে। PO হ'লে ইণ্টাৰভিউ হয়। প্ৰিলিমছটো জাষ্ট কোৱালিফাইং হয়, মানে প্ৰিলিমছ জাষ্ট পাছ কৰিলেই হ'ল, ঠিক আছে। আৰু মেইনছৰ মাৰ্কছটো এড হয়, মেইনছৰ মাৰ্কছটো চাই, মেইনছৰ মাৰ্কছটো এড হয়, আৰু ইণ্টাৰভিউৰ মাৰ্কছটো এড হয় য'ত ইণ্টাৰভিউ থাকে, তেনেকৈ। কিন্তু প্ৰিলিমছত আপুনি কিমানেই নম্বৰ পাইছে, কিমান পাইছে কোনো কথা নাচায়, প্ৰিলিমছটো জাষ্ট কোৱালিফাইং, প্ৰিলিমছটো পাছ কৰিলে হ'ল। কিন্তু সেইবুলি নহয় কি প্ৰিলিমছটো বহুত ইজি হয়, প্ৰিলিমছটো পাছ কৰাই বহুত টান হয়। প্ৰিলিমছৰ কাট অফে 80 মান যায়, যেনেকৈ আপোনাৰ IBPS ক্লাৰ্কত প্ৰিলিমছৰ কাট অফ 70 মান যায় 100ৰ ভিতৰত। ঠিক তেনেকৈ SBI ক্লাৰ্কত 75 মান যায়, আকৌ RBIত 90 মান যায় প্ৰিলিমছৰ কাট অফ, কাৰণ RBIত পোষ্ট কম থাকে, তেনেকৈ। আৰু PO কেইটাত অকণমান প্ৰিলিমছৰ কাট অফ কম হয়, কাৰণ প্ৰিলিমছৰ পেপাৰখনো টান আহে, সেইটো কাৰণে। গতিকে এইখিনি হ'ল এক্সামৰ লেভেলটো। নেক্সট এক্সাম পেটাৰ্ণ, এক্সাম পেটাৰ্ণ কেনেকৈ হয়। এতিয়া মই যে ক'লোঁ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ, তাতনো কি হয়। আৰু এটা কথা এড কৰিব থাকি গ'ল, RBIত যদি যোনটো এছিষ্টেণ্ট এক্সাম বুলি কৈছিলোঁ ন, RBI এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ প্ৰিলিমছ হয়, মেইনছ হয়, লাষ্টত এটা LPT টেষ্ট হয়, লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট, মানে আপোনাৰ পূৰা ৰিটেন এক্সাম হ'ব, এইটোও কোৱালিফাইং হয় হা, অকল কোৱালিফাইং পাছ কৰিলে হ'ল। এটা ৰিটেন এক্সাম হ'ব, যোনখন ষ্টেটৰ পৰা এপ্লাই কৰে সেই ষ্টেটখনৰ ভাষাটোৰ ওপৰত। এতিয়া আমি অসমৰ পৰা এপ্লাই কৰিছিলোঁ, অসমীয়াত লিখিব লাগে, 100 নম্বৰ প্ৰশ্ন আহে, তাৰ ভিতৰত 40 পাব লাগে, মানে কোৱালিফাইং। অসমীয়া নিলিখি আপুনি বেংগলীত অসমত হ'লে অসমীয়া নিলিখি বেংগলী বড়ো এই দুটাতো লিখিব পাৰে, এই দুটা অপশ্যন আছিলে, অসমীয়া বেংগলী বড়ো। গতিকে এইকেইটা পাছ কৰি RBIত যাব পাৰি। এক্সাম পেটাৰ্ণ কেনেকুৱা হয়। প্ৰিলিমছ, প্ৰথম প্ৰিলিমছটো ডিছকাছ কৰোঁ। প্ৰিলিমছটো চবতে 1 আৱাৰ হয়, 1 ঘণ্টা, টাইমটো 1 ঘণ্টা থাকে। প্ৰিলিমছত আহে আপোনাৰ ইংলিছ, মেথছ আৰু ৰিজনিং। ইংলিছ, মেথছ আৰু ৰিজনিং গোটেইকেইটা মিলাই 1 ঘণ্টা হয়। মানে ইংলিছত আপুনি পাব 20 মিনিট, সময়টোও ডিভাইড কৰা থাকে, 20 মিনিটকৈ, চব 20 মিনিটকৈ। এইবিলাক হ'ল IBPS এক্সামৰ কাৰণে, IBPS এক্সাম আৰু SBI এক্সাম আৰু RBI এক্সাম, চবতে এইটো প্ৰিলিমছ, ঠিক আছে। 20 মিনিট গোটেইকেইটাকে।
আৰু টোটেল মাৰ্কছ 100 আহে ইংলিছত 30 মাৰ্কছ আহে মেথছত 35 মাৰ্কছ আহে ৰিজনিঙত 35 মাৰ্কছ মানে ইংলিছত 30টা কুৱেশ্যন 30 নম্বৰ মেথছত 35টা কুৱেশ্যন 35 নম্বৰ ৰিজনিঙত 35 তেনেকৈ আৰু আৰআৰবি ক্ষেত্ৰত কেছটো অলপ বেলেগ হয় আৰআৰবি যোনটো প্ৰিলিমছ হয় ন সেয়া লাগিলে পিঅ'ই হওক বা ক্লাৰ্কে হওক তাতে ইংলিছ নাহে আৰআৰবি প্ৰিলিমছত ইংলিছ নাহে ঠিক আছে আৰআৰবি প্ৰিলিমছত অকল মেথছ আৰু ৰিজনিং আহে আৰু দুইটা মিলাই 80 মাৰ্কছ আহে এইটো 40 মাৰ্কছ এইটো 40 মাৰ্কছ টোটেল 80 মাৰ্কছ আহে ঠিক আছে আৰু গোটেইখন পেপাৰ মিলাই 45 মিনিট থাকে ইয়াত মানে সেকশনাল টাইমিং নাথাকে মানে 45 মিনিটতে গোটেইখিনি কৰিব লাগে তেনেকুৱা আৰআৰবি ক্ষেত্ৰত এইটো বস্তু প্ৰিলিমছত গতিকে প্ৰিলিমছটো ডিছকাছ কৰিলোঁ কাৰোবাৰ যদি স্ক্ৰীনশ্বট ল'ব মন আছে স্ক্ৰীনশ্বট লৈ ৰাখি দিব পাৰে পিছত কামত আহিব এতিয়া আমি মেইনছটো চাম মেইনছত আকৌ সব মেইনছতে এক্সাম সমানে মানে সেম টাইপৰ প্ৰশ্নই আহে ঠিক আছে এতিয়া মেইনছত আপোনাৰ ইংলিছ আহে মেইনছত অলপ টাইমটো বেছি দিয়ে 2 ঘণ্টা থাকে কিছুমানত 2.5 আৱাৰ থাকে এক্সাম ৱাইজ বেলেগ বেলেগ হয় মানে ইংলিছ থাকে মেথছ ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এড হৈ যায় জিএ এতিয়া ইংলিছটোতো ইংলিছেই মানে মেইনছৰ ৰিলেটেড মেথছ মানে প্ৰিলিমছত যেনেকুৱা প্ৰশ্ন আহে তাতকৈ অলপ টান আহে কিন্তু মেইনছত আৰু ৰিজনিং আহে তাৰপিছত জিএ নতুন এটা ছাবজেক্ট হয় জিএত কি হয় কাৰেণ্ট এফেয়াৰ্ছ আহে কাৰেণ্ট এফেয়াৰ্ছ প্লাছ বেংকিং এৱাৰনেছ মানে বেংকিঙৰ ষ্টেটিক কিছুমান বস্তু আহে যেনেকৈ আৰবিআইৰ ওপৰত আহিব আৰবিআইৰ ফাংচন কেনেকুৱা ধৰণৰ কি কৰে সেইবিলাক আহে এইটো এটা নতুন ছাবজেক্ট মেইনছত এইটো যায় মেইনছত 4টা ছাবজেক্ট থাকে তাৰ উপৰি মেইনছত যদি আপুনি আৰআৰবি এক্সাম দিয়ে আৰআৰবি পিঅ' বা ক্লাৰ্ক বা আৰবিআই এক্সাম দিয়ে সেই দুটাত মেইনছত আৰু এটা ছাবজেক্ট এড হৈ যায় কম্পিউটাৰ ঠিক আছে কম্পিউটাৰ ছাবজেক্টটো এড হৈ যায় গতিকে মেইনছৰ চিলেবাছ হ'ল এইটো এতিয়া আমি চাম চিলেবাছ মেইন আমি এইখিনি পেটাৰ্ণটো চালোঁ এতিয়া প্ৰত্যেকটো ছাবজেক্টত কেনেকুৱা চিলেবাছ আহে সেইটোও জানিব লাগিব গতিকে এতিয়া আমি চিলেবাছটো চাম চিলেবাছৰ লগতে মই কেনেকৈ পঢ়িব লাগে একেবাৰতে জনাই দিম হা চ' এতিয়া প্ৰথম মেথছৰ পৰাই আৰম্ভ কৰিছোঁ মেথছ প্ৰথমে আপোনালোকে প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব তাৰপিছত মেইনছৰ কাৰণে চাব লাগিব কাৰণ প্ৰথম বেছিকটো মজবুত কৰি ল'ব লাগিব ন এতিয়া মেথছৰ ইমান বেছি টান নাহে বহুত টান কুৱেশ্যন আহে তেনেকুৱা একো নহয় একদম সহজ প্ৰশ্ন আহে ঠিক আছে আপ টু ক্লাছ 10 লেভেললৈকে আহে তাতকৈ ওপৰত একোৱেই নাহে চ' মেথছত কি ধৰণৰ বস্তু আহে চিম্প্লিফিকেশ্যন মানে পূৰণ হৰণ যোগ বিয়োগ সেইবিলাকৰ ওপৰতে আহে ইয়াৰ কাৰণে কেনেকৈ পঢ়িব লাগে মই এটা বস্তু দেখাই দিম এপ্ৰক্সিমেশ্যন আহে তাৰ লগতে আহে আপোনাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন আহে বহুত সহজ প্ৰশ্ন আহে এইবিলাক মানে চবতকৈ ইজি পৰ্চনবিলাকৰ ভিতৰত কৈ আছোঁ মিচিং নাম্বাৰ ৰং নাম্বাৰ মিচিং নাম্বাৰ চিৰিজ মানে এইবিলাক ৰং নাম্বাৰ চিৰিজ এইবিলাক এইখিনিয়ে আহে মেথছত এনেকুৱা এইবিলাক বস্তু আপোনাৰ সহজ বস্তুবিলাকৰ ভিতৰত আহে মেথছত এইখিনি মানে কৰিবই লাগিব তেতিয়াহে পাছ কৰিব এইখিনি ইয়াৰ ভিতৰত কুৱেশ্যন নোৱাৰিলে পাছ কৰাৰ চান্সটো কম আহি যায় গতিকে এইখিনি ভালদৰে পঢ়িব লাগে এতিয়া এইখিনিৰ কাৰণে কেনেকৈ মজবুত কৰিব পাৰি আপোনালোকে দুটামান কাম কৰিব লাগে এই পৰ্চনটো ষ্ট্ৰং কৰিবলৈ ফাৰ্ষ্ট কামটো হ'ব হাউ টু ষ্টাডি এফালে লিখি দিছোঁ এইকেইটা টপিক পঢ়িবৰ কাৰণে ফাৰ্ষ্ট কামটো হ'ব আপোনালোকে স্কুৱেৰ আৰু কিউব এইবিলাক বস্তু মনত ৰাখিব লাগিব স্কুৱেৰ টেবুল কিউব টেবুল কেনেকৈ মনত ৰাখিব স্কুৱেৰ টেবুল 1 to 50 আৰু কিউব টেবুল 1 to 15 বেছি মনত ৰাখিব নালাগে কিউবৰ এইখিনি কি কৰিব আপোনালোকে এতিয়া কুৱেশ্যন হয়তো প্ৰেক্টিছ কৰিব তোমালোকে মাজে মাজে আপোনালোক আহে মাজে মাজে তোমালোক আহে সেইটো কাৰণে আৰু সৰি সেইটো মানে তোমালোকে কি কৰিবা যেতিয়া এতিয়া ফাৰ্ষ্ট প্ৰেক্টিছ কৰিবা কুৱেশ্যন প্ৰেক্টিছ কৰিবা এইবিলাক টপিকৰ ওপৰত চ' কুৱেশ্যন প্ৰেক্টিছ কৰোঁতে জানিব লাগিব চ' এখন বহীত স্কুৱেৰ টেবুল 1 to 50 আৰু কিউব টেবুল 1 to 15 বহী হওক বা পঢ়া টেবুলৰ আগত হ'লেও হ'ল বা ডাঠ কাগজত হ'লেও হ'ল স্কুৱেৰ টেবুলখন এবাৰ লিখি লোৱা আৰু কিউব টেবুলখন এবাৰ এটা পেজত লিখি লোৱা আৰু ধুনীয়াকৈ থৈ দিয়া লগত তাৰপিছত যেতিয়া মেথছটো কৰি থাকিবা এইখিনি চাই কৰি থাকিবা মানে চিম্প্লিফিকেশ্যন এপ্ৰক্সিমেশ্যন এইবিলাক ইউজ হৈ থাকিব যেতিয়া মেথছটো প্ৰেক্টিছ কৰিবা যিমান মেথছটো ডেইলি প্ৰেক্টিছ কৰিব লাগিব চ' সদায় এই স্কুৱেৰ টেবুলখন
আৰু কিউব টেবুলখন আগত উলিয়াই ল'বা তেতিয়া কুৱেশ্যনটো প্ৰেক্টিছ কৰি আছা স্কুৱেৰ টেবুলখন চাই কৰি আছা সদায় যেতিয়া কৰি থাকিবা স্কুৱেৰবিলাক মনত ৰাখি যাবগৈ তেনেকৈ আৰু কিউববিলাকো মনত ৰাখি যাবগৈ বেলেগকৈ মুখস্থ কৰিব নালাগে স্কুৱেৰ কিউব তেনেকৈয়ে মনত ৰাখে ঠিক আছে কোনেও মুখস্থ কৰি নাথাকে কৰি মনত ৰাখি যায় তাৰ কাৰণে সেই চাৰ্টখন আগত উলিয়াই ল'ব লাগে কৰোঁতে আৰু মিচিং নাম্বাৰ ৰং নাম্বাৰ যিমান পাৰি প্ৰেক্টিছ কৰিব লাগে ডিফাৰেণ্ট পেটাৰ্ণ আহে গতিকে ক'ৰ পৰা পঢ়িব লাগে মই জনাম গতিকে এইটো হ'ল মেথছৰ ফাৰ্ষ্ট চিলেবাছটো তাৰপিছত মেথছৰ আৰু অলপ চিলেবাছ আছে এইখিনিতে মেথছটো শেষ হোৱা নাই আৰু চিলেবাছ আছে তাৰ লগতে মেথছত আহে DI আৰু এৰিথমেটিক বহুতে টান পায় কিন্তু এই দুটা যদি পাৰি যায় মেইনছত আৰামত ওলাই যায় DI মানে হ'ল ডাটা ইণ্টাৰপ্ৰিটেশ্যন আৰু এৰিথমেটিক আৰম্ভণিতে কৈ থওঁ এইবিলাক টপিক ক'ৰ পৰা পঢ়িব DI আৰু এৰিথমেটিক এনেকুৱা বস্তু আণ্ডাৰষ্টেণ্ডিং অলপ থাকিব লাগে DIটো প্ৰেক্টিছৰ ওপৰত ফুল প্ৰেক্টিছ ডেইলি প্ৰেক্টিছ কৰিব লাগিব DI আপোনালোকে যোনটো চৰ্চে ফ'ল' কৰে আৰু এৰিথমেটিক ফাৰ্ষ্ট থিয়ৰিখিনি জানিব লাগিব এৰিথমেটিক তাৰ কাৰণে মই নিজে এটা প্লেলিষ্ট বনাম এৰিথমেটিকৰ ঠিক আছে তাৰ পৰা চাব পাৰে এৰিথমেটিকখিনি তেনেকুৱা আহে আৰু এৰিথমেটিকত কি টপিক আহে এটা ৰেচিঅ' এভাৰেজ তাৰপিছতে পাৰ্চেণ্টেজ তাৰ লগত CP SP এইবিলাক মানে কষ্ট প্ৰাইচ চেলিং প্ৰাইচ আৰু বহুত টপিক আহে টাইম তাৰপিছতে বোটৰ কুৱেশ্যন আহে ট্ৰেইনৰ কুৱেশ্যন আহে তেনেকুৱা টাইপ মই গোটেইবিলাক এৰিথমেটিকৰ প্লেলিষ্ট বনাম লাহেকৈ তাৰ পৰা চালেই হ'ল যোনে এতিয়ালৈকে প্ৰেক্টিছ কৰা নাই একো মানে আৰম্ভ কৰা নাই এইখিনি এতিয়াৰ পৰা কৰি থাকক এৰিথমেটিকৰ প্লেলিষ্ট মই বনাম নিজে এইখিনি হৈ গ'ল মেথছৰ চিলেবাছ হৈ গ'ল নেক্সট চাম আমি ৰিজনিং চিলেবাছ ৰিজনিঙত মষ্ট ইম্পৰ্টেণ্ট হ'ল পাজল ডেইলি প্ৰেক্টিছ কৰিবই লাগিব মই এটা পাজলৰো ছিৰিজ বনাম বুলি ভাবিছোঁ পাজলৰ ছিৰিজ এটা ইয়াতে ডেইলি 2-3টা পাজল কেনেকৈ কৰিব থাকিব লাগে প্ৰেক্টিছ আহি থাকিলে পাজলটো আহি থাকিব খালি ডেইলি প্ৰেক্টিছ কৰিব লাগিব পাজল তাৰ উপৰি চিলগ আহে ইনইকুৱেলিটি ছিৰিজ তাৰপিছতে কোডেড আৰু কিবা কিবি আহে এনেকুৱা আলফা নিউমাৰিক ছিৰিজ ডাইৰেকশ্যনৰ কুৱেশ্যন আহে এইবিলাক চ' ৰিজনিঙৰ ফাৰ্ষ্ট টপিকবিলাক চাওঁতে এনেকুৱা লাগিব এইবিলাক কি টপিক হয় বুজোনে এতিয়ালৈকে পঢ়া নাই চ' এইখিনি টপিক একো নাই আপোনালোকে ৰিজনিং ডেইলি প্ৰেক্টিছৰ ওপৰতে কথা ৰিজনিংটো যিকোনো এটা চ'ৰ্চ ফ'ল' কৰি ল'ব লাগে তাৰপিছত ডেইলি প্ৰেক্টিছৰ ওপৰতে কথা নেক্সট ইংলিছৰ কাৰণে দুটা বস্তুৱে মানে মেইন ইম্পৰ্টেণ্ট এটা ৰিডিং কম্প্ৰেহেনশ্যন এটা গ্ৰামাৰবিলাক ৰিপছ অফ গ্ৰামাৰ ইংলিছৰ ঠিক আছে এই দুটা বস্তুৱে মেইন ৰিডিং কম্প্ৰেহেনশ্যন আৰু গ্ৰামাৰ ক'ৰ পৰা পঢ়িব লাগে মই জনাই দিম তাৰ পৰা আপোনালোকে পঢ়ি ল'ব পাৰে ঠিক আছে তাৰপিছতে GA যোনটো জেনেৰেল এৱাৰনেছ ইয়াতে দুটা বস্তু আহে কাৰেণ্ট এফেয়াৰ্ছ আৰু বেংকিং এৱাৰনেছ বেংকিঙৰ ওপৰত ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ এতিয়া কিমানৰ চাব লাগে কিমানটোলৈকে চাব লাগে মানে বহুতে ভাবে কাৰেণ্ট এফেয়াৰ্ছ 1 বছৰ সামনে 6 মাহৰ সামনে মই যদি কওঁ মই কেনেকৈ চাইছিলোঁ কাৰেণ্ট এফেয়াৰ্ছ মেইনছ এক্সাম হ'ব যোনটো ডেটত মেইনছ এক্সাম হ'ব আগতে গম পাই যোৱা হয় যোনটো ডেটত মেইনছ এক্সাম হ'ব সেই মেইনছ এক্সামৰ 4 মাহ আগৰ কাৰেণ্ট এফেয়াৰ্ছ চালোঁ এনাফ পাছ কৰি যায় 4 মান্থছ মেইনছ এক্সাম ডেটৰ বিফৰ মানে মেইনছ এক্সাম ডেটৰ আগৰ 4 মাহৰ চালে হ'ল আৰু বেংকিঙৰ ওপৰত মানে অলপমান জানি মানে ষ্টেটিক এইখিনি যদি পঢ়ি লয় এবাৰ চব মেইনছ এক্সামতে কামত আহিয়ে থাকিব কাৰণ এইখিনি বস্তু কেতিয়াও চেঞ্জ নহয় গতিকে একেবাৰতে এইখিনি ভালকৈ পঢ়ি নোটছ বনাই ল'ব ক'ৰ পৰা পঢ়িব লাগে মই জনাই দিম ভালকৈ পঢ়ি নোটছ বা মোৰ ওচৰতো নোটছ আছে আৰু মই নিজেও বাৰু বেংকিঙৰ ওপৰত বনাম ভিডিঅ' ঠিক আছে ইয়াৰ ওপৰতো এটা ছিৰিজ বনাম বেংকিং এৱাৰনেছ যাতে বাৰে বাৰে চাই থাকিব নালাগে আৰু ইয়াৰ ওপৰত মই এটা ছিৰিজ বনাই দিম গতিকে এইখিনি হৈ গ'ল চিলেবাছ আৰু কম্পিউটাৰ এটা আছে যোনটো RRB আৰু RBAত আহে সেইটো চাব সেইটো ক'ৰ পৰা চাব সেইবিলাকো কৈ দিম এতিয়া হৈ গ'ল এতিয়া ক'ৰ পৰা বস্তুবিলাক চাব লাগে মই ক'ৰ পৰা চাইছিলোঁ এটা এটাকৈ কৈ যাওঁ মেথছ মই ক'লোৱে প্ৰেক্টিছৰ ওপৰত কথা যিকোনো এটা চ'ৰ্চ ফ'ল' কৰি লওক মই নিজে মেথছ অৰুণ ছাৰৰ পৰা পঢ়িছিলোঁ মানে প্ৰেক্টিছ কৰিবৰ কাৰণে তাৰ পৰা চাইছিলোঁ আপোনালোকে বেলেগৰ পৰা চাব পাৰে সেয়া লাগিলে আড্ডা হওক
বা এতিয়া যোনটো বেংকিংৱালা আছে সেইটোত মই কিন্তু বেংকিংৱালাৰ টিচাৰ কেইজনক চাইছিলোঁ মানে অৰুণ ছাৰ যোনজন আছিলে তেওঁৰ ভিডিঅ'বিলাক চাইছিলোঁ ফাৰ্ষ্ট প্ৰেক্টিছৰ কাৰণে তাৰপিছতে ৰিজনিঙৰ কাৰণে প্ৰেক্টিছ মেইন পুনিত ছাৰৰ ভিডিঅ' চাব পাৰে যোনটো বেংকিংৱালাতে আছে তেওঁ বা আড্ডাৰো চাব পাৰে হৈ গ'ল ইংলিছৰ কাৰণে কি ষ্ট্ৰেটেজি থাকিব ইংলিছৰ কাৰণে আপোনালোকে ডেইলি নিউজ পেপাৰ পঢ়িব লাগিব নিউজ পেপাৰ এডিটৰিয়েল যোনটো আহে নিউজ পেপাৰ এডিটৰিয়েল দা হিন্দুৰ বা ফাইনেন্সিয়েল এক্সপ্ৰেছ এইবিলাক চাব পাৰে ঠিক আছে দা হিন্দু বা ফাইনেন্সিয়েল এক্সপ্ৰেছ এডিটৰিয়েল কেনেকৈ পঢ়িব লাগে প্ৰথম এডিটৰিয়েলখন উলিয়াব যদি ফাৰ্ষ্ট এডিটৰিয়েল পঢ়িব নাজানে আপোনালোকে ইউটিউবত বহুত মানে টিচাৰে এডিটৰিয়েল পঢ়ে নিউজ পেপাৰ এনেকৈ মাৰি দিব নিউজ পেপাৰ এডিটৰিয়েল ফৰ বেংকিং 2 days নিউজ পেপাৰ এডিটৰিয়েল ফৰ বেংকিং ডেইলি পঢ়াই থাকে কেনেকৈ পঢ়িব লাগে একবাৰ জানি ল'ব তাতে আৰু মই সদায় কি কৰিছিলোঁ এডিটৰিয়েল পঢ়োঁতে যিমানবিলাক মই টান শব্দ পাওঁ যিবিলাক ৱৰ্ড মিনিং মই নাজানো এখন বহি বনাই ল'ব সেই বহিখনত ৱৰ্ড মিনিংবিলাক লিখি যাব তাতে ঠিক আছে ৱৰ্ড মিনিংবিলাক ডেইলি লিখি যাব তেতিয়া মানে কি হয় আৰু দেওবাৰে কি কৰিব সেই ৱৰ্ড মিনিংখিনি ৰিভাইজ কৰিব তাৰ লগতে ইংলিছ গ্ৰামাৰ জানিব লাগে চ' গ্ৰামাৰৰ কাৰণে মই 120 ৰুলছ অফ গ্ৰামাৰ নিমিষা বানচালৰ সেই প্লেলিষ্টটো চাব 120 ৰুলছ অফ গ্ৰামাৰ নিমিষা বানচাল সেই প্লেলিষ্টটো চাব গ্ৰামাৰ কমপ্লিট আণ্ডাৰষ্টেণ্ডিং হৈ যাব তাৰপিছতে প্ৰেক্টিছ কৰিবৰ কাৰণে ইংলিছৰ বিশাল ছাৰক চাব পাৰে বিশাল ছাৰ ইংলিছ প্ৰেক্টিছ বুলি মাৰি দিলে আহিব আড্ডাৰ বাকী চৰি এতিয়া বেলেগ চেনেলত গ'ল চাগে পাহৰিলোঁ আৰু আড্ডাত চাব পাৰে যিকোনো এটাত চালে হ'ল আৰু গ্ৰামাৰখিনি চাই ল'ব তেনেকৈ হৈ গ'ল নেক্সট আহিব কাৰেণ্ট জিএ যোনটো টপিক ক'লোঁ জিএৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ চাব কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা চাব আপোনাৰ অভিজিত ছাৰ মই তাৰ পৰা চাইছিলোঁ মই অভিজিত ছাৰৰ পৰা ডেইলি যিমান ভিডিঅ' দিয়ে এটাই কাম কৰোঁ ডেইলি ভিডিঅ'বিলাক মই চাই যাওঁ ডেইলি ভিডিঅ' চাই যাওঁ তাৰপিছত তেওঁ টেলিগ্ৰাম চেনেলত সেই ভিডিঅ' যি পঢ়ায় সেই ভিডিঅ'টো PDF দিয়ে চ' মোৰ ডেইলি কাম আছিলে ৰাতিপুৱা আগতে বেংকিং প্ৰিপেৰেশ্যন কৰোঁতে ৰাতিপুৱা ফাৰ্ষ্ট কামেই আছিলে অভিজিত ছাৰৰ ভিডিঅ'টো চোৱা কাৰণ ৰাতিপুৱা ফ্ৰেছ মাইণ্ড থাকে আৰু বস্তুবিলাক বুজিব সহজ হয় এইটো ভিডিঅ' চাই মই PDFটো ডাউনলোড কৰি থৈ দিওঁ তাৰপিছতে মই সপ্তাহটোত ছানডে যেতিয়া হয় সেই গোটেই ডাউনলোড কৰা PDFখিনি ৰিভাইজ কৰি লওঁ তেতিয়া মই জিএখিনি মনত ৰখি যায় আৰু এইটো আপ টু 4 মান্থ চালেই হ'ল মই অলৰেডি ক'লোঁ তাৰপিছত বেংকিংখিনিৰ কাৰণে মই ভিডিঅ' বনাম বাৰু আৰু কম্পিউটাৰ যোনটো ছাবজেক্ট হয় সেইটো এতিয়াই চাব নালাগে প্ৰিলিমছ এক্সামটো দি ল'ব IRB আৰু RBI তাৰপিছত চালেও হ'ল চ' কম্পিউটাৰৰ কাৰণে মই চাইছিলোঁ অৰোৰা এডুকেটৰ চেনেলটো আৰু তেওঁ বহুত ভাল পঢ়ায় অৰোৰা এডুকেটৰ যি পঢ়াইছিলে RBI এছিষ্টেণ্টত সেই ছেম টাইপৰ কুৱেশ্যনবিলাকে আহিছে গতিকে অৰোৰা এডুকেটৰ চেনেলটো চাব যিমানখিনি আছিলে বেংকিঙৰ কাৰণে প্ৰিপেৰেশ্যন ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো